কাৰণে আজি এটা অতি আনন্দৰ দিন যে নলবাৰীত আমি কেঞ্চাৰ হস্পিটেলখন যি পৰিকল্পনা কৰি ৰাখিছিলোঁ তাৰ আজি ভূমি পূজন কৰিলোঁ আৰু মই ভাবোঁ যে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে হ'বলগীয়া এই কেঞ্চাৰ কেয়াৰ হস্পিটেলখনে নলবাৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰখনত এটা ডাঙৰ সংযোজন। আমি নলবাৰী জিলা বা নলবাৰীৰ ওচৰে পাঁজৰে যিকেইখন জিলা আছে এই জিলাত যথেষ্ট সংখ্যক কেঞ্চাৰ ৰোগী আমি দেখিবলৈ পাওঁ। এই ৰোগীসমূহৰ যি অসুবিধা, কাৰণ সামাজিক জীৱনত থকা হিচাপে ৰোগীসকলৰ কেঞ্চাৰ হোৱাৰ লগে লগে বেছিভাগে আমাৰ লগত যোগাযোগ কৰে, উন্নত চিকিৎসাৰ কাৰণে হওক, আৰ্থিক সাহায্যৰ কাৰণে হওক। তেতিয়া আমি গম পাওঁ যে বৃহৎ সংখ্যক লোকে এই কেঞ্চাৰৰ সমস্যাত ভুগি আছে বা পৰিয়ালসমূহ একেবাৰে জৰ্জৰিত হৈ যায়। আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে আৰ্লি ডিটেকশ্যন, প্ৰথমতে ইয়াক ডিটেক্ট কৰিব নোৱাৰা কাৰণে এনেকুৱা এটা পৰ্যায়লৈ গুচি যায় যে তেতিয়া আৰু ঘূৰি আহিব নোৱাৰে। সেইকাৰণে আমাৰ এই কেঞ্চাৰ কেয়াৰ হস্পিটেলখন হোৱাৰ লগে লগে যিহেতু ইয়াতে সকলো মানে ট্ৰিটমেণ্টৰ বা আৰ্লি ডিটেকশ্যনৰ ব্যৱস্থাখিনি থাকিব, সেইখিনিয়ে লগালগ মই ভাবোঁ যে কেঞ্চাৰ ৰোগীসকলক প্ৰথমতে ডিটেক্ট কৰি তেওঁলোকক চিকিৎসাৰ সুবিধা দিব। আৰু এই অঞ্চলত আমাৰ আগৰ চিভিল হস্পিটেলখন আছিলে, চিভিল হস্পিটেলখন আমি যেতিয়া নলবাৰী মেডিকেল কলেজ কৰিছিলোঁ তেতিয়া তাৰ লগত সংলগ্ন কৰিব লগা হৈছিলে। আৰু সেই সময়ত ৰাইজৰ এটা আপত্তিও আছিলে যে কিছু মানুহৰ যে ইয়াত হস্পিটেলখন উঠি গ'লে মানে অৰ্থনৈতিক ক্ষেত্ৰখনতে হওক, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ক'ৰবাত ক্ষতি হ'ব, এনেকুৱা ধৰণৰ ভাৱ এটা আছিলে। আৰু সেই কথাখিনি লক্ষ্য ৰাখি মই ইয়াত এখন হস্পিটেল তৈয়াৰ কৰিছিলোঁ, শ্বহীদ মুকুন্দ কাকতিৰ নামেৰে এই হস্পিটেলখন চলি আছে। চিভিল হস্পিটেলত পোৱা চিকিৎসাৰ সুবিধাখিনি তাত এতিয়াও দি আছোঁ, কিন্তু তাতকৈ বেছি কি কৰিব পাৰোঁ সেইটো চিন্তাৰে আমি ইয়াত কেঞ্চাৰ কেয়াৰ হস্পিটেলখন কৰিছোঁ। এই হস্পিটেলখন 180 কোটি টকা ব্যয়েৰে এই হস্পিটেলখন নিৰ্মাণ কৰা হ'ব। এই হস্পিটেলখন হোৱাৰ লগে লগে চিভিল হস্পিটেলক লৈ ইয়াৰ যিটো ইকনমি বা এই অঞ্চলৰ যিটো উন্নয়ন দেখি আছিলোঁ তাতকৈ বেছি উন্নয়ন ইয়াত আগবাঢ়ি যাব। সেইকাৰণে মই ভাবোঁ যে ৰাইজৰ যিটো আশংকা আছিলে এই আশংকাটো আজি মই ৰাইজক দিয়া কথামতে সমাধান কৰাৰ পথলৈকে লৈ যাব পাৰিছোঁ। সেইকাৰণে মই ভাবোঁ যে নলবাৰীবাসীৰ এই চিকিৎসালয়খনৰ অতীৱ প্ৰয়োজন আছিলে আৰু এই প্ৰয়োজনক লৈ আমি কামখিনি কৰিব পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনকো ধন্যবাদ দিছোঁ, টাটাৰ সকলো ইয়াৰ লগত জড়িত বিষয়াসকলকো মই ধন্যবাদ দিছোঁ যে এই ধৰণৰ মৰম নলবাৰীৰ প্ৰতি তেখেতসকলে ৰাখিছে। ইয়াত মুখ্যতঃ যিটো এইটো লেভেল 3 কেঞ্চাৰ হস্পিটেল হ'ব। ইয়াত আৰ্লি ডিটেকশ্যনটোৰ ওপৰত বা পোষ্ট কেঞ্চাৰ ট্ৰিটমেণ্টটোৰ ওপৰত বেছি গুৰুত্ব যে কিছুমান মানুহ কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰি অহাৰ পিছত তেওঁলোকে ৰেগুলাৰ যিটো ৰেডিঅ'থেৰাপি ল'ব লাগে বা বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব লাগে, এই ধৰণৰ ব্যৱস্থাবিলাকৰ অসুবিধা থাকে। ইয়াত সেই কথাটো থাকিব। তাৰ লগে লগে প্ৰায় অৰ্ধ শতাধিক বেডো থাকিব, যিখিনি ইমিডিয়েটলি মুখ্যতঃ হ'ব যে প্ৰিভেণ্টিভ মানে আৰ্লি ডিটেকশ্যন আৰু পোষ্ট কেঞ্চাৰ ট্ৰিটমেণ্টবিলাকত বেছিকৈ চলিব। তাৰ লগত যিখিনি আনুষংগিক বেড ইত্যাদি থাকিব লাগে সেইখিনি থাকিব, কিন্তু ইয়াত যিসমূহ মানে মেচিন থাকিব অত্যন্ত উন্নত মানৰ আৰু অত্যন্ত প্ৰয়োজনীয় মেচিন ইয়াত থাকিব। এনেইতো নিয়ম মাফিক গ'লে 2 বছৰ লাগে, কিন্তু আমাৰ লক্ষ্যটো এইটোৱে যে মই যিহেতু এই কামটো L&T কৰিছে, L&T এটা আগশাৰীৰ অনুষ্ঠান, তেখেতসকলক মই কৈছোঁ যে পাৰিলে 1 বছৰতে শেষ কৰিব লাগে। তেখেতসকলৰ নিৰ্মাণ কাৰ্যৰ টাইম হ'ল 2 বছৰ, কিন্তু মোৰ আশা আছে যে 1-1.5 বছৰৰ ভিতৰত ইয়াক শেষ কৰিব পাৰিম। আমি সকলোৱে অলপ সহায় কৰিব লাগিব ফটাফট, যাতে কামখিনি তেওঁলোকে আগবঢ়াই নিব পাৰে, সামাজিকভাৱে তেওঁলোকে এটা সুন্দৰ পৰিৱেশ পায়, যাতে L&T কামটো 1 বছৰৰ ভিতৰতে কৰিব পাৰে, তেনেকুৱা লক্ষ্য আমি ৰাখিম। কিন্তু নিৰ্মাণ কাৰ্য তেওঁলোকক 2 বছৰৰ কাৰণে, কাৰণ নিয়ম মাফিকটো ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা 2 বছৰ লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।